বহু জল্পনা কল্পনাৰ অন্তত ঘোষণা কৰা হৈছে পঞ্চায়ত নিৰ্বাচনৰ ফলাফল আৰু ৰঙিয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত ৰঙিয়া খণ্ড উন্নয়ন কাৰ্যালয়ৰ অন্তৰ্গত নৱগঠিত যি ২ নং শহীদ সত্যনাথ গাঁও পঞ্চায়তৰ পৰা পঞ্চায়তৰ যি সভাপতি নিৰ্বাচন কাৰ্যসূচী ইতিমধ্যে অনুষ্ঠিত কৰা হৈ গৈছে আৰু ৰঙিয়া খণ্ড উন্নয়ন কাৰ্যালয়ৰ অন্তৰ্গত ২ নং শহীদ সত্যনাথ গাঁও পঞ্চায়তৰ পৰা নৱনিৰ্বাচিত সভানেত্ৰী হিচাপে নিৰ্বাচিত হৈছে পাৰ্বিন চুলতানা। আমি তেখেতৰ বাসগৃহত আজি উপস্থিত হৈছোঁ আৰু তেখেতৰ সৈতে কিছু বাৰ্তালাপ কৰিবলৈ চেষ্টা কৰিম। পোনপ্ৰথমে আপোনাক অভিনন্দন জনাইছোঁ, নতুন দায়িত্ব উদ্যমেৰে আগবাঢ়ি আহিছে, কেনেকুৱা লাগিছে? মোৰ ভাল লাগিছে। ৰাইজৰ কাৰণে কি কাম কৰিব? ৰাইজৰ কাৰণে মই ঘৰ দুৱাৰ আৰু ৰাস্তা ঘাট আৰু দুখীয়া গৰীবক অৰুণোদয় আঁচনি আৰু পেঞ্চন যিবিলাক পাৰোঁ মই সেইবিলাক দিম মানুহক, আৰু ৰাইজে মোৰ লগত থাকি কাম কাজখিনি মই ভালদৰে কৰি যাম। আপোনাক কিমান গৰাকী ৱাৰ্ড সদস্যই সাপোৰ্ট কৰিছে? 10 জন ৱাৰ্ড মেম্বৰ মোক সাপোৰ্ট কৰিছে। আপোনাক 10 গৰাকী আপুনি বিনা প্ৰতিদ্বন্দ্বিতাৰে মই বিনা প্ৰতিদ্বন্দ্বিতাত জয় হৈছোঁ। 10 গৰাকী ৱাৰ্ড সদস্যই আপোনাক সাপোৰ্ট কৰিছে, সেইটো অনাগত সময়ত আপুনি 5টা বছৰৰ কাৰণে আপুনি কাৰ্যকাল গ্ৰহণ কৰিব। ৰাইজৰ কাৰণে বিভিন্ন সমস্যাৰ সমাধান আপুনি ইছ্যু কৰি লাগিছে বুলি ক'লে আপুনি, আৰু যিহেতু অৰুণোদয় আঁচনি আদি কৰি বিভিন্ন আঁচনি মহিলাখিনিক কেনেকৈ কৰিব লাগিছে? মহিলাখিনিক পাৰাৰ হেৰিত মই ভালদৰে হেৰি কৰিম আৰু ভালদৰে যত্ন কৰি শুশ্ৰূষা কৰি যাম মই অৰুণোদয় আঁচনি আৰু বৃদ্ধা পেঞ্চন সেইবিলাক মই দি যাম। ধন্যবাদ।